Okay, so hello everyone. Welcome back to Team Enlighten. বহুত দিন আহিব পৰা নাছিলোঁ, বহুত দিন ভিডিঅ' কৰিব পৰা নাছিলোঁ বা বনাব পৰা নাছিলোঁ। এটাই চিম্পল ৰিজন, মানে যিহেতু আমিও ষ্টুডেণ্টছ, আমি গোটেই 4জন ষ্টুডেণ্টছ হয়, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হয়। গতিকে উই ৱেৰ বিজি ইন আৰ এডমিশ্যন প্ৰচেছেছ। আমি নিজৰ মানে কি বুলি কয় এইটো বেলেগ বেলেগ ইনষ্টিটিউশ্যনত আমি যাম। চ' গতিকে তাৰ বেলেগ বেলেগ প্ৰচিডিউৰ্ছত আমি বিজি হৈ আছিলোঁ। সেইকাৰণে এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলোঁ। কিন্তু এতিয়া গোটেইখিনি প্ৰচেছ অলমষ্ট শেষ হৈছে। গতিকে সেইটো কাৰণে আমি আকৌ আহিছোঁ। তোমালোকে চিন্তা কৰিব নালাগে, আমি গোটেইটো কোৰ্চ কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। এই বছৰতো ইটছ নট পচিবল, কাৰণ পৰীক্ষা পালেহিয়ে। সেইকাৰণে পৰীক্ষা কেন্দ্ৰ কৰি বা গিভিং মোৰ ফ'কাছ অন HSLC 2021 আমি কি কৰিছোঁ, চাম ইম্পৰ্টেণ্ট কুৱেশ্যনছ। অ'কে, কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ। প্ৰথমতে মই বাৰু ট্ৰিগন'মেট্ৰি ষ্টাৰ্ট কৰিছিলোঁ কাৰণে ট্ৰিগন'মেট্ৰিৰে ইম্পৰ্টেণ্ট কুৱেশ্যনছ কিছুমান দিম। অকল ট্ৰিগন'মেট্ৰি দিম নহয়, তেনেকৈ লাহে লাহে ফাৰ্ষ্ট ট্ৰিগন'মেট্ৰি, তাৰপিছত ছাৰ্ফেচ এৰিয়া ভলিউম, মানে বেলেগ বেলেগ চেপ্টাৰ্ছৰ তেনেকৈ দি যাম। প্ৰথমতে আমি ট্ৰিগন'মেট্ৰিৰ পৰাই ষ্টাৰ্ট কৰিম। ট্ৰিগন'মেট্ৰি এইটো কাৰণে ষ্টাৰ্ট কৰিছোঁ, আগতেও মই কৈছোঁ, আই হেভ ৰিপিটেড ইট ছেভাৰেল টাইমছ ডেট ইট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ। দেখা গৈছিল যে যেতিয়া আমি পেপাৰবিলাক চাইছোঁ, যেতিয়া মানে ইনফেক্ট মই পেপাৰবিলাক চালোঁ, দেখিলোঁ যে 2013-14 খুব বেছি 2টা বা 3টা কুৱেশ্যন আহিছে। কিন্তু 15ৰ পৰা কি হৈছে, কুৱেশ্যনছৰ সংখ্যাটো বাঢ়ি গৈছে, 4-5টালৈকেও কুৱেশ্যনছ আহিছে। আৰু এনেকুৱা নহয় যে 1 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যনছ আহিছে, 3 মাৰ্কছ থকা কুৱেশ্যন, ইনফেক্ট 4 মাৰ্কছ থকা কুৱেশ্যনছো আহিছে। গতিকে যিহেতু এবাৰ তোমালোকৰ এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰি যিটো চেপ্টাৰ, সেইটো আঁতৰাই দিয়া হৈছে। গতিকে ট্ৰিগন'মেট্ৰিৰ পৰাই সেই 4 মাৰ্কছৰ বা 3 মাৰ্কছৰ কুৱেশ্যনছখিনি অহাৰ পূৰা সম্ভাৱনা আছে। সেই গতিকে আমি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ষ্টাৰ্ট কৰিম আজি। অ'কে, চ' ষ্টে টিউনড। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। অ'কে, চ' প্ৰথম কুৱেশ্যনটো কি, এই কুৱেশ্যনটো ইনফেক্ট ইট কেম ইন 2013. ইট কেৰিড অনলি 1 মাৰ্কছ। অ'কে, 1 নম্বৰ কাৰণে আহিছে কুৱেশ্যনটো। ইট কেৰিড অনলি 1 মাৰ্কছ। হাউএভাৰ ইউ চি, কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট। কৈছে যে ইফ sin θ ইজ ইকুৱেল টু cos θ, where this theta, the angle, it lies between 90 degree and 0 degree, then the value of theta is. Okay, so question to ki dia ase, sin theta is equal to cos theta. So amar eta condition dia ase je sin theta equal to cos theta, eto ami use koribo lagibo, provided ei jitu theta hobo. Okay, ei jitu theta ami answer to pam, hetu ki hobo, it should be less than 90 degree aru it should be greater than 0 degree. Okay, so it means that theta value to tomar 90 ke horu aru 0 ke dangor hobo, mane theta to 90 aru 0 মাজত থাকিব। Okay, তো হেতু আমি উলিয়াব লাগে। Okay, so তোমালোকে এটা কথা জানা, এতিয়া অপশ্যন কেইটা কি দি আছে চোৱা। তোমালোকে বাকী একো এপ্লাই কৰিব নালাগে, যে তোমালোকে চোৱা sin 1 ডিগ্ৰী এপ্লাই কৰিব পাৰা, 2 ডিগ্ৰী এপ্লাই কৰিব পাৰা, 3 ডিগ্ৰী, 4 ডিগ্ৰী, তেনেকৈ গৈ থাকিব পাৰা। অ'কে, কিন্তু সিমানবিলাক কৰি থাকোঁতে তোমাক বহুত সময় লাগিব, কাৰণ চোৱা 0ৰ পৰা 90লৈকে দিয়া আছে, 0ৰ পৰা 90লৈকে মাজত কেইটা ভেলু আছে। অ'কে, 88টা ভেলুজ আছে, কাৰণ 0 আৰু 90টো আমি ইনক্লুড কৰিব নোৱাৰোঁ। চ' 88টা ভেলুজ আছে। চ' গতিকে 88টা ভেলুজৰ কাৰণে তুমি উলিয়াব পাৰা, চাইনৰ ভেলু উলিয়াব পাৰা, কছৰ ভেলু উলিয়াব পাৰা। sin 1 উলিয়ালা, cos 1 উলিয়ালা, sin 2 উলিয়ালা, cos 2 উলিয়াই যাব পাৰা। কিন্তু ইমানখিনি কৰি থকাৰ প্ৰয়োজন নাই। তুমি চাবা অপশ্যনছত কি কি দিয়া আছে, 15 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী। এটা এটাকে এপ্লাই কৰি চাওঁ। প্ৰথমতে 15 ডিগ্ৰী এপ্লাই কৰোঁ, ঠিক আছে। তো sin 15 ডিগ্ৰী। অ'কে, চ' sin 15 ডিগ্ৰী এতিয়া উলিয়াব লাগে। অ'কে, এতিয়া তোমালোকে চোৱা, যিখিনি ষ্টুডেণ্টছে জেনেৰেল মেথছ লৈছে তেওঁলোকে sin 15 ডিগ্ৰী ভেলুটো পোৱা নাই এতিয়ালৈকে। তোমালোকে কি কি পাইছা, 0 ডিগ্ৰী পাইছা, 30 ডিগ্ৰী, 45, 60 এণ্ড 90। হাউএভাৰ যেতিয়া তোমালোকক sin 15 ডিগ্ৰী দিছে, আমি ইয়াৰ ভেলু উলিয়াব পাৰোঁ। কেনেকৈ, এটা ফৰ্মুলা আছে, মানে sin 15ক আমি কেনেকৈ লিখিব পাৰোঁ, 45 - 30। অ'কে, sin 15 ডিগ্ৰীক আমি sin 45 ডিগ্ৰী - 30 ডিগ্ৰী লিখিব পাৰোঁ, হয় নাই। 45 - 30টো কি হয়, 15 হয়। চ' এইটো sin a - b, sin a - b ফৰ্মুলাটো কি হয়, sin a cos b minus cos a sin b. Okay, so sin 45 মানে কি, 1/2 into cos 30 মানে কি, √3/2 minus cos 45 মানে কি, 1/2 into sin 30 মানে কি, 1/2। so এইটো কি হ'ব, √3/2√2 minus 1/2√2। so এই ভেলুটো কি, √3 minus 1/2√2। so sin 15 ডিগ্ৰী ভেলু আমি কি পালোঁ, √3 minus 1/2√2। so যেতিয়া আমি থিটা ভেলুটো কি লৈছোঁ, ইয়াৰ থিটা কি, আমি থিটাটো কি লৈছোঁ, 15 ডিগ্ৰী লৈছোঁ। 15 ডিগ্ৰী যেতিয়া ল'লোঁ, sin 15 ডিগ্ৰী এইটো পালোঁ।
Okay, similarly, cos 15 degree আমি উলিয়াব পাৰো cos 15 degree কি হ'ব cos of 45 minus 30 এটো কি cos a minus b এটো cos a minus b ফর্মুলা কি cos a cos b plus sin a sin b cos a 1 by root 2 into cos 30 কি root 3 by 2 plus 1 by root 2 into 1 by 2 so তোমালোকে দেখিয়ে কৈ দিবা যে মাইনাস ইয়াত প্লাস আহিব হয়নে কাৰণ 2 root 2 তোমালোকে কমন লবা root 3 plus 1 by so চোৱা ইয়াত root 3 minus 1 upon 2 root 2 আছে ইয়াত root 3 plus 1 upon 2 root 2 আছে গতিকে definitely cos 15 degree is not equal to sin 15 degree হয়নে নহয় ওকে কাৰণ চোৱা 15 degree যেতিয়া আমি লৈছো ভ্যালু কিটা বেলেগ বেলেগ ওলাইছে হে গতিকে কি হ'ব 15 degree is not the right option okay 15 degree is not the right option so similarly তোমালোকে 30 degree কাৰণে লৈছো এতিয়া okay 15 degree is not the right option আমি পালো এটা আমি উলিয়াই দিলো similarly তোমালোকে সোৱা 15 degree 30 degree sin 30 degree ভ্যালু কি 1 by 2 তোমালোকে জানাই টেবুলখন পাইছিলা cos 30 degree ভ্যালু কি 3 by 2 এটো আৰু এটো ইকুৱেল হয় জানো they are not equal গতিকে 30 degree is also not the right option এটা তোমালোকে সোৱা 45 degree লৈছো sin 45 degree sin 45 degree ভ্যালু কি 1 upon root 2 cos 45 degree ভ্যালু কি 1 upon root 2 দুইটা ইকুৱেল হয় না নহয় দুইটা ইকুৱেল হয় হে কাৰণে 45 degree is the right option therefore the right answer is 45 degree answer is option C which is 45 degree okay so প্ৰথম কোৱেশ্চনটো আমি কৰিলো you can note it down okay আগতে তোমাল ৰিৱাইন্ড কৰি পেলাই তোমালকে স্ক্ৰিনশ্বট মাৰি লব পাৰা next question তোমালকে সোৱা এটো 2013 ত আহিছিল কিন্তু ইয়া মাৰ্কস আছিল তোমাৰ কি 3 মাৰ্কস ক আহিছিল কাৰণে it came for how many marks 3 marks so now the question says find the value of theta okay আমাক কি কৈছে এই যেটো theta value টো উলিয়াব কৈছে theta value টো আমি কেনেকে উলিয়াম এটা সোৱা আমি theta value টো এনেকুৱাটা উলিয়াব লাগিব যেটো পুট কৰি দিয়া লগে লগে কি হয় মানে যেটো আমি যেটা সাপোজ আমি theta value 30 ডিগ্ৰী পালো so 30 ডিগ্ৰী আমি যেটা পুট কৰিম 30 ডিগ্ৰী পুট কৰি দিয়া পিছত আমাৰ আনসাৰটো কি ওলাব লাগিব 4 ওলাব লাগিব কাৰণ লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হৈ আছে না ইট ইজ আ ইকুৱেচন গতিকে এটো যদি ইকুৱেল টু 4 হয় মানে কি this is এটো যদি 4 হয় গতিকে this is equal to 4 কাৰণ ইকুৱেল সাইন দিয়া আছে না ইকুৱেল this is equal to 4 হ'ব okay since this is equal to 4 গতিকে আমি তাৰ পিছত থিটা ভ্যালুটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম তোমালোকে চাই থাকা আৰু থিটাটো কি দিয়া আছে যে 90 ডিগ্ৰী আৰু 0 ডিগ্ৰীৰ মাজত থাকিব পাৰে বা 90 ডিগ্ৰীৰ সমান হ'ব পাৰে বা 0 ডিগ্ৰীৰো সমান হ'ব পাৰে বুলি কৈছে okay so তোমালোকে এটো চাই ভ্যালু মুহাৰ খাই গল তোমালোকে চাবা এটা কেনেকৈ উলিয়াম okay থিটা ভ্যালু উলিয়াব কৈছে ন প্ৰথমতে একদম সিম্পল স্টেপ তুমি তোমালোকে কি কৰা এই LCM ললা take the LCM okay 1 minus sin theta into 1 plus sin theta হল এটা cos theta তলত 1 minus sin theta আছে গতিকে ওপৰত কি হ'ব cos theta into 1 plus sin theta and here we'll have cos theta into 1 minus sin theta which is equal to 4 okay so next এটা তোমালে কি কৰিবা ভাঙি দিয়া মানে ইনটু কৰি দিয়া cos theta into 1 কিমান cos theta into sin theta is cos theta into sin theta মানে cos theta sin theta plus this is cos theta minus cos theta into sin theta divided by কিমান হ'ব এটো তোমালোকে চোৱা a minus b a plus b ফৰ্মত আছে গতিকে a square minus b square so 1 square minus sin square theta this is also equal to 4 okay so তোমালোকে এটো চোৱা plus cos theta sin theta minus cos theta sin theta গতিকে এটো আৰু এটো কি হ'ব ক্যান্সেল গুছি যাব so cos theta plus cos theta 2 cos theta হ'ব দুটা cos theta আছে ন okay so 2 cos theta আৰু 1 minus এটো হ'ব কি 1 minus sin square theta which is equal to 4 okay so remaining part to my ফেলে কৰি দিছো এতিয়া is a 2 cos theta আছে উপর 2 cos theta 1 minus sin square theta কি হয় আমি জানো যে কি আছিল sin square theta এটো এটা আইডেন্টিটি আছিল না তোমালোকে এটা পাইছাই আছে sin square theta plus cos square theta equal 1 গটিকে sin square theta টো এফালে লৈ যোৱা so cos square theta is equal to 1 minus sin square theta গটিকে 1 minus sin square theta equal to কি হ'ব cos square theta গটিকে ইয়াত ঠাইত আমি কি লিখিব পাৰো cos square theta this is equal to 4
গতিকে ওপৰত এটা cos থিটা তলত দুটা cos থিটা আছে মানে ইনটু হৈ আছে cos স্কয়াৰ থিটা কেনেকৈ লিখিব পাৰো cos থিটা ইনটু cos থিটা গতিকে এটা কেনসেল গুচি গ'ল সো 2 by cos থিটা is equal to 4 okay so cos theta cross multiply কৰি দিয়া এতিয়া cos theta ফেলে গুচি যাব 2 by 4 আহিব 2 by 4 okay so cos theta কি হ'ব 1 by 2 which implies cos theta কি cos কিমানত 1 by 2 হয় cos কিমান হলে 1 by 2 হয় cos 60 ডিগ্ৰী হলে 1 by 2 therefore এফালে cos theta আছে এফালে cos 60 ডিগ্ৰী আছে cos আৰু cos কমন গতিকে theta equal to কি হ'ব 60 ডিগ্ৰী this is the answer 3 marks পাই গলা such a simple question তোমালোকে সোৱা just apply কৰি যাব লাগে যি যি আইডেন্টিটি হিকিলা বা যি যি প্ৰপাৰ্টি হিকিলা হেখিনি apply কৰি গলে আনসাৰটো ওলাই যাব such a simple question হয় না so you can note it down screenshot মাৰি লব পাৰা এতিয়া next question টো আহিলো এটো 2014 ত আহিছিল 1 মাৰ্কৰ কাৰণে আহিছে okay 1 মাৰ্কৰ কাৰণে আহিলে তোমালোকে বেসিক স্টেপ দেখাব নালাগে so what is the question asking if sin theta is equal to 1 by 2 and this theta the value of theta it lies between 90 degree and 0 degree okay it cannot exceed 90 degree মানে 90 degree ke dangor hobo নোৱাৰে and it cannot be less than 0 degree okay so then the value of theta is so we need to find the value of theta okay so তোমালোকে জানা sin theta আমাক কি দিয়া আছে 1 by 2 so sin theta কিমানত 1 by 2 হয় sin কিমানত 1 by 2 হয় sin 30 degree 1 by 2 হয় therefore theta কি হ'ব 30 degree okay sin theta is equal to sin 30 degree গতিকে theta is equal to 30 degree হ'ব ন okay so answer is this a okay such a simple question দেখিছা না 1 মার্ক পাই গলা ডাইরেক্ট 1 মার্ক okay you'll get 1 mark immediately এটো আমি গুটেখিনি ইজি কোয়েশ্চনস কৰি আহিছিল কিন্তু এটো তোমালকে কোয়েশ্চনটো সোৱা it is a very important question by the way ha 2014 ত আহিছিল এটো এটা কি হয় মানে ষ্টুডেন্টছৰ যেটো এপ্লিকেশনৰ যেটো স্কিল ওকে হেতু চাই মানে ওকে তোমালকে তো যেতিয়া এতিয়া অংকটো তোমালকে যেতিয়া দেখিছা এটো অলপ মানে ধৰি ক্ৰিটিক্যাল নিচিনা লাগিছে হয় কিন্তু দ্যাট ইজ নট সো ক্ৰিটিক্যাল তোমালকে যদি যিখিনি শিকিছা সেইখিনি যদি ভালকে এপ্লাই কৰিব পাৰা এটো সিম্পলি ওলাই যাব আনসাৰটো ওকে সো প্ৰথমে তোমালকে চাই লোৱা কি দিছে ইনফ্যাক্ট কোৱেশ্চন দিয়া আছে যে আলফা আৰু বিটা যেটা আমি এড কৰিম তেটা 90 ডিগ্ৰী পাম ওকে আলফা আৰু বিটা কি হ'ব এংগল হ'ব সো আলফা বিটা আছে ন sin আলফা sin বিটা sin লগত সদায় কি থাকে এটা ট্ৰিগনোমেট্ৰিক ৰেশিও লগত সদায় এটা এংগল থাকে গতিকে these two are angles আৰু দ্বিতীয় কথা তোমালকে কেনেকে এংগল বুলি গম পাবা ডিগ্ৰী দিয়া আছে ন সো ডিগ্ৰী ইজ এ মেজার অফ what angles সো আলফা আৰু বিটা দুটা বেলেগ বেলেগ এংগলস কিন্তু যেতিয়া আমি তাক এড কৰি দিম তেতিয়া আমি এটা ৰাইট এংগল পাম ওকে ৰাইট এংগল বা 90 ডিগ্ৰী পাম আৰু সেই দুটা এংগলৰ যেটো ৰেশিও হেতু হয় কি 1:2 1:2 মানে কি সাপোজ আমি যদি আলফাক যদি 15 ডিগ্ৰী ল আলফা ভ্যালু সাপোজ 15 ডিগ্ৰী এটা বিটা ভ্যালু কি হ'ব 30 ডিগ্ৰী মানে কি বিটা টু টুৱাইস অফ আলফা হয় ওকে সো এটো তোমালকে মনত থৈ দিয়া 1:2 ওকে এটো মানে মিন কৰিছে এটো আৰু আমাক উলিয়াব কি লাগে sin alpha is to sin beta ratio টো উলিয়াব লাগে we need to find the value of sin alpha is to sin beta okay so আমি জানো alpha plus beta is equal to 90 degree so this is equation 1 suppose okay এটো equation 1 হিচাপে থৈ দিয়া আমাক আৰু কি দিয়া আছে alpha is to beta is to 1 is equal to 1:2 এটা আমি এনেকৈ লিখিব পাৰো alpha by beta is equal to 1/2 now you can see তোমালোকে এটো এনেকৈ লিখিব পাৰা নাই alpha upon 1 is equal to beta upon 2 কাৰণ কি beta টো এফেল লগিছো 1 টো তললৈ লৈ আনিলো ওকে একেই কথা হল ওকে এটো আমি কি লিখো is equal to k বুলি আমি ধৰি লৈছো সাপোজ আমি নাজানো ৰেশিও টো ভ্যালু কি নাজানো কাৰণ alpha আৰু beta ভ্যালু আমি নাজানো ওকে সো দুইটা ভ্যালু আমি কি since alpha by 1 is equal to beta by 2 since these two are equal গতিকে these two will have the same value so আমি k বুলি ধৰি লৈছো ওকে ভ্যালুটো আমি নাজানো কাৰণে k বুলি ধৰি লৈছো গতিকে therefore alpha কি হ'ব alpha by 1 is equal to আমি কি লিখিব পাৰো k লিখিব পাৰো therefore alpha is equal to কি হ'ব okay similarly beta by 2 is equal to আমি কি লিখিব পাৰো k লিখিব পাৰো therefore beta will be what twice k okay alpha equal to k and beta is equal to twice k আমি পালো okay now it is alpha value k পালো beta value twice k পালো এগিটা তুমি ইয়াত পুট কৰি দিয়া equation 1 ত পুট কৰি দিয়া equation 1 implies alpha what k beta what twice k which is equal to 90 degree so this will be equal to thrice k which is equal to 90 degree k 90 upon 3 which is equal to 30 degree therefore alpha equal to k আছে therefore alpha value কি হ'ব 30 degree and beta কি আছিল
twice k. So 2 into k, 30 degree, which is equal to what? 60 degree. Okay, alpha or beta value আমি এতিয়া পালো. We got the values of both alpha and beta. Okay, so we do not require this anymore. So what we'll do is alpha or beta value 60 degree or 30 degree পালো. Satisfy কৰিছে চোৱা. Alpha plus beta 90 বুলি কৈছিল. এটা alpha plus beta কৰি দিয়েছন 30 degree plus 60 degree 90 degree. So this we have got. এতিয়া আমাক উলিয়াব কি লাগে? sin alpha is to sin beta উলিয়াব লাগে হয়. এটা তোমালে কি কৰিবা? sin alpha is to sin beta. ইজ ইকুয়াল আমি কেনেকে sin alpha by sin beta লিখিব পাৰো হয় না? We can write sin alpha by sin beta. এটা alpha ভ্যালুটো কি আছিল? 30 degree. Put it 30 degree. Beta value কি আছিল? 60 degree. So keep it 60 degree. Okay, which is equal to sin 30 কি হয় 1/2, sin 60 কি হয় √3/2, a2 আৰু a2 cancel গল, so 1/√3. so এটা মানে কি লিখিব পাৰা 1:√3. so sin alpha is to sin beta is 1:√3. so this is the answer. Okay, simple. অলপ কমপ্লিকেটেড নিচিনা লাগিছে কিন্তু যেটা মই কৰি দিছো you can see such a simple question, মানে একেবাৰে simple question. Okay, so note it down. Okay, so আজি কাৰণে ইয়াতে থাকক. আজি আমি 2013 আৰু 14ত অহা যিখিনি ট্ৰিগনোমেট্ৰিক কোৱেশ্চনছ আছিল হেগিটা আমি কৰিলো. দেখিছাই নহয় ধৰি লোৱা ডাইৰেক্ট বুকৰ পৰা কোৱেশ্চন তুলি দিয়া নাই চাগে, কাৰণ এটোতো বুকত মই পোৱা নাই চাগে. ওকে, সো তোমালোকে চাবা যে কেনেকৈ মানে কনসেপ্টটো ল'ব পাৰো বা কেনেকৈ এপ্লিকেশনবিলাক কৰিব পাৰো, হাউ কেন উই এপ্লাই. আৰু সব পৰীক্ষাৰ কাৰণে বেছি সময় নাই, ইউ জাষ্ট হ্যাভ 3 months ইন হ্যান্ড, মেবি ম্যাক্সিমাম 4 months. নাজানো এতিয়া কেতিয়া হয় পৰীক্ষা. You see, metric বহুতৰ নিজৰ নিজৰ এটা ধাৰণা থাকে. Okay, সবে বেলেগ বেলেগ কথা কয়. There are people who says that metric is not important. There are even people who say that metric is very very important. কিন্তু মোৰ মতে তুমি চোৱা তোমালোকে পৰীক্ষা এটা যেহেতু দিছা, okay, পৰীক্ষা এটা যেহেতু দিছা গতিকে পৰীক্ষাটো ভালকে দিবলৈ চেষ্টা কৰিব লাগে. পৰীক্ষাটো ইম্পৰ্টেন্ট হওক আনইম্পৰ্টেন্ট হওক কথা নহয়. আৰু যদি আনইম্পৰ্টেন্ট হলহেঁতেন প্ৰত্যেক বছৰেতো অসম চৰকাৰে বা যেটো আমাৰ সেবা সেকেন্ডাৰী এডুকেশন বোৰ্ড অফ আসাম তেওঁলোকেতো প্ৰত্যেক বছৰে পৰীক্ষাটো নাপাতিলেহেঁতেন যদি পৰীক্ষাটো ইম্পৰ্টেন্ট নহলহেঁতেন. ওকে, সো ডিফাৰেন্সটো ক'ত আহি যায় মানে হয় মেট্ৰিকটো তোমালোকে জাষ্ট এখন ভাল ইনষ্টিটিউচনত হাই সেকেন্ডাৰী পঢ়িবলৈ গুৰুত্বপূৰ্ণ. দ্যাট ইজ ট্ৰু, দ্যাট এটো মই নকওঁ যে দ্যাট ইজ নট ট্ৰু, দ্যাট ইজ ট্ৰু. কিন্তু তোমালোকে চোৱা মেট্ৰিকৰ মাৰ্কছটো ক'ত কামত আহে. ওকে, সাপোজ তুমি এটা জব ইণ্টাৰভিউ কাৰণে গলা, তোমাৰ লগত আৰু এজন মানুহ আছে, both had the same credentials. Okay, ekdom high secondary to ekdom same equivalent marks, jitu interview written exam disla tatu equivalent marks. Okay, sob mane eki aru behavior, attitude, everything like it's almost same. Titia mane ki metric or marks to mane nirdharon koribo tumi he job to paba na nupua. Aru metric is a very very important exam, manuhe dher kiba kibi kotha kobo. Okay, kintu kotha to hol je metric is a very important exam, you have to give it seriously. Okay, কাৰণ এটা মোটিভেশন লাগে তোমালোকে লাইফত কিবা এটা কৰিবলৈ সদায় এটা মোটিভেশন লাগে. মোটিভেশন কেতিয়া আহিব? when you will do well, when you will work hard. so that hard work is very very necessary. okay, result to বাৰু তোমালোকৰ হাতত নাই, but at least you have to work hard. আৰু নিজৰ জীৱনটোৰ কাৰণে তোমালোকে at least 3 মাহ সময় এটা দিব পাৰিবা. I know you can and all the best. আমি আৰু next এটা 2013 আৰু 14 কৰিলো, next আমি 15 আৰু 16 কৰিম. okay, তেনেকৈ আমি গৈ থাকিম. thank you very much and all the best.